Hello everyone, welcome to my channel. So আজিৰ ভিডিঅ'ত আমি কুলম্বৰ সূত্ৰৰ প্ৰুফটো চাম। প্ৰমাণ কেনেদৰে আমি কুলম্বৰ সূত্ৰ কৰে আমি সেইটো চাম। লাষ্ট ভিডিঅ'ত আমি দেখিছিলো অলপ কুলম্বৰ সূত্ৰৰ বিষয়ে আমি ডিসকাস কৰিছিলো হয় না নহয়। সো কুলম্বৰ সূত্ৰটো কি আছিল যে দুটা সমজাতীয় আধানৰ মাজৰ পূৰণফল দুটা সমজাতীয় আধানৰ মাজৰ বিকৰ্ষণ বল। ঠিক আছে, দুটা সমজাতীয় আধান হ'ব লাগিব আৰু আধান দুটাৰ মাজত আমি যদি বিকৰ্ষণ বলৰ কথা যদি আমি ক'বলৈ যাওঁ, দুটা সমজাতীয় আধান ধৰি লৈছো এটা Q1 আৰু আনটো আমি কি ধৰি লৈছো Q2 আৰু সিহঁতৰ মাজৰ দূৰত্ব আমি কি বুলি ধৰি ললো R বুলি ধৰি ললো। ঠিক আছে, সো দুটা সমজাতীয় আধান Q1 আৰু Q2 এতিয়া সিহঁতৰ মাজৰ সমজাতীয় আধান হলে নিশ্চয় বিকৰ্ষণ কৰিব নহয় জানো। সমজাতীয় আধান যদি হয় সিহঁতে কি কৰিব বিকৰ্ষণ কৰিব। এতিয়া বিকৰ্ষণ কৰিলে কিমান বলেৰে বিকৰ্ষণ কৰিব হয় নে নহয়। এই বিকৰ্ষণ বলৰ মানটো আমাৰ কুলম নামৰ বৈজ্ঞানিকজনে আমাক কি কৰিছিলে দিছিলে যে বিকৰ্ষণ বলৰ মান কিমান হ'ব পাৰে। তেতিয়া তেখেতে কৈছিল যে দুটা আধান Q1 আৰু Q2 সমজাতীয় আধান যদি হয় সিহঁতৰ মাজৰ যিটো বিকৰ্ষণ বল হ'ব সেই বিকৰ্ষণ বোলে F is directly proportional to Q1 আৰু Q2 আধান দুটাৰ মানৰ বোলে পূৰণফল হ'ব আৰু inversely proportional to বোলে কি হ'ব square of the distance between them। তাৰমানে কি কৈছিল তেখেতে যে দুটা আধান যদি Q1 আৰু Q2 হয় সমজাতীয় আধান হয় সেই সমজাতীয় আধানৰ মাজৰ বিকৰ্ষণ বল আধান দুটাৰ মানৰ পূৰণফলৰ সমানুপাতিক আৰু সিহঁতৰ মাজত দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক বুলি তেখেতে কৈছিলে হয় নে নহয়। তাৰমানে এই দুটাৰ মাজৰ যিমান আধান দুটাৰ পূৰণফল যিমান হ'ব সিমানেই বিকৰ্ষণ বল হ'ব আৰু সিহঁতৰ মাজত দূৰত্ব যিমান বাঢ়ি গৈ থাকিব বোলে বিকৰ্ষণ বলৰ মান কমি গৈ থাকিব। ঠিক আছে, তো দূৰত্ব যদি আমি দুগুণ কৰি দিওঁ বিকৰ্ষণ বলৰ মান 4 গুণ কমকে লাগিব আধান দুটাৰ মাজত। ইয়াতে ডেফিনেশ্যনটো লিখাই আছে যে দুটা সমজাতীয় আধানৰ মাজৰ বিকৰ্ষণ বল আধান দুটাৰ মানৰ পূৰণফলৰ সমানুপাতিক আৰু সিহঁতৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক হয় নে নহয়। ইংলিছতো তেনেকুৱা এতিয়া ফ'ৰ্চ অফ এট্ৰাকশ্যন আৰু ৰিপালশ্যন। এই এট্ৰাকশ্যন আৰু ৰিপালশ্যন যদি কোৱা হয় যে দুটা বেলেগ বেলেগ যদি আধান হয় তেতিয়াহ'লে এট্ৰাকশ্যনো হ'ব পাৰে না, এটা ধনাত্মক আৰু এটা পজিটিভ যদি ঋণাত্মক যদি হয়। বাট একচুৱেলি এনেকুৱা হয় যে দুটা ইফ দ্য ফ'ৰ্চ অফ ৰিপালশ্যন বিটুইন টু same point charge, two similar point charge is directly proportional to the product of the magnitude of the charge and inversely proportional to the square of the distance between them। তাৰমানে আধান দুটাৰ magnitude যিমান হ'ব সেই দুটাৰ পূৰণফলেই হ'ব সিহঁতৰ মাজৰ বিকৰ্ষণ বল আৰু কৈছিল যে if we increases the distance then the force of attraction or repulsion will কি হ'ব যে যিমান বঢ়াই গৈ থাকিবা সিমানে কমি গৈ থাকিব। যদি ডাবল কৰা তেতিয়াহ'লে 4 গুণ কমকে লাগিব বোলে কি বল force of repulsion force if the charge having same polarity। ঠিক আছে, যদি charge polarity যদি same হয় then repulsion force will be কি হ'ব is directly proportional to the product of the magnitude of the charge and inversely proportional to the square of the distance between them। এটো আছিল কুলম্বৰ সূত্ৰ। তাৰমানে কি পালো যে F is directly proportional to Q1 Q2 divided by R square। আমি যদি ইয়াক সমীকৰণ নম্বৰ কি কৰো যদি 1 দি দিও তাৰপিছত আমি কি পাম চোৱা ইয়াত যেহেতু আমি F equal to কিমান পালো F equal to কি পালো F equal to Q1 Q2 divided by R square পালো। ইয়াৰ পৰা আমি কি লিখিব পাৰিম সমানুপাতিক ধ্ৰুৱক যদি সমানুপাতিক চিহ্নক আঁতৰাই দিও তেতিয়া ধ্ৰুৱক এটা আহিব K Q1 Q2 by R square হয় নে নহয় F equal to K Q1 Q2 by R square। ঠিক আছে, K Q1 Q2 by R square। ঠিক আছে, এতিয়া এই যে K equal to কিমান হয় K equal to হয় 1 by 4 pi epsilon আৰু epsilon equal to আমি কি লিখিব পাৰো epsilon not epsilon R বুলি লিখিব পাৰো। ঠিক আছে, এইকাৰণে ইয়াত লিখা হৈছে যে epsilon কি মাধ্যমৰ পৰম ভেদন ক্ষমতা আৰু epsilon not হৈছে শূন্য মাধ্যমৰ প্ৰৱেশ্যতা আৰু epsilon R হৈছে মাধ্যমৰ আপেক্ষিক প্ৰৱেশ্যতা বুলি লিখা হৈছে। যদি এইখিনি মান আমি ইয়াতে পুট কৰি দিও তাৰমানে আমি কি দেখা পালো যে F equal to 1 by 4 pi epsilon Q1 Q2 divided by R square and this is equal to আমি কি পালো 1 by 4 pi epsilon not epsilon R Q1 Q2 divided by R square। আমি epsilonৰ জাগাত কি লিখিলো epsilon not epsilon R বুলি আমি লিখিলো। ঠিক আছে, epsilon not epsilon R বুলি আমি লিখিলো। এতিয়া
বায়ু বা শূন্য মাধ্যমত যদি আমি কওঁ এপসাইলন r ইকুয়াল টু বলে 1 হয় তার মানে সমীকরণ 2 ৰ পৰা আমি এই সমীকরণ 2 ৰ পৰা আমি r ৰ জায়গাত এপসাইলন r ৰ জায়গাত যদি আমি 1 পুট কৰি দিও তাৰ মানে আমি কি পাম f ইকুয়াল টু 1/4 পাই এপসাইলন নট q1 q2 বাই r স্কয়ার ইয়াক আমি সমীকরণ নম্বৰ 3 দিলো আকৌ বলে কি SI পদ্ধতিত এপসাইলন নট যেটো হয় এপসাইলন নটৰ মান বলে হয় 8.854 into 10 to the power -12 কুলম স্কয়ার পার নিউটন মিটার স্কয়ার ঠিক আছে এতিয়া এই মান যদি আমি k ইকুয়াল যেটো আছিল 1/4 পাই এপসাইলন নট এতিয়া এপসাইলন নটৰ জায়গাত যদি আমি 8.854 into 10 to the power -12 পুট কৰো তেতিয়া হলে আমি k ইকুয়াল টু পাও 9 into 10 to the power 9 নিউটন মিটার স্কয়ার পার কুলম স্কয়ার এটো এই নিউটন মিটার স্কয়ার পার কুলম স্কয়ার এটা বেলেগ একো নহয় যে a আছিল এপসাইলন নট ইকুয়াল টু কি আছিল কুলম স্কয়ার পার নিউটন মিটার স্কয়ার যেহেতু এপসাইলন নট তলত আছে সেই কাৰণে কুলম স্কয়ার পার নিউটন মিটার স্কয়ার ওপৰলৈ নিলে কিমান হ'ব নিউটন মিটার স্কয়ার পার কুলম স্কয়ার হয় না নহয় তাৰ মানে ইয়াৰ পৰা আমি দেখিলো যে সমীকৰণ 3 পৰা যদি আমি দেখো যে f ইকুয়াল টু আমি কি পালো f ইকুয়াল টু আমি কি পালো 9 into 10 to the power 9 q1 q2 divided by r square তাৰ মানে f ইকুয়াল টু আমি কি পালো 9 into 10 to the power 9 q1 q2 divided by r square আৰু এটো আছিল কুলম্বৰ সূত্ৰৰ গাণিতিক ৰূপ mathematical form of coulomb's law SI পদ্ধতিত ঠিক আছে SI পদ্ধতিত কুলম্বৰ সূত্ৰ এটো আমি কি পাইছিলো কুলম্বৰ সূত্ৰ ইমান পাইছিলো f equal to আমি কি পাইছিলো k q1 q2 divided by r square তাৰ মানে k equal to কিমান আছিল যে আমি এনেকুৱা লিখিছিলো f equal to 1/4 pi epsilon naught q1 q2 divided by r square but ইয়াৰ মান আমি কিমান পাইছিলো SI পদ্ধতিত আমি পাইছিলো SI পদ্ধতিত f equal to 9 into 10 to the power 9 q1 q2 divided by r square এয়া আমি পাইছিলো কুলম্বৰ সূত্ৰ SI পদ্ধতিত হয় না নহয় ইউ কুলম্বৰ সূত্ৰ ইউ কুলম্বৰ সূত্ৰ বাট SI পদ্ধতিত আমি ইয়াৰ মানটো আমি ইমান বুলি আমি পাইছিলো ঠিক আছে নেক্সট কি আছিল SI ইউনিট অফ চাৰ্জ আধানৰ একক কি আছিল আধানৰ একক কুলম হয় ঠিক আছে আধানৰ একক কি হয় কুলম হয় এতিয়া চোৱা যদি আমি ইয়াৰ পৰা যে কুলম বুলি পালো আধানৰ একক এতিয়া যদি দুটা আধান এটা q1 আৰু q2 যদি দুটা আধান মই বায়ু বা শূন্য মাধ্যমত r ব্যৱধানত ৰাখিলো আৰু r ইকুৱেল টু যদি মই 1 মিটাৰ বুলি লিখো ঠিক আছে আৰু হিহতৰ মাজৰ বিকৰ্ষণ বল যদি মই 9 into 10 to the power 9 বুলি কও ঠিক আছে তাৰ মানে আমি ইয়াৰ পৰা কি পালো যে বিকৰ্ষণ বল কিমান পালো 9 into 10 to the power 9 আৰু ইফালে কিমান পালো 9 into 10 to the power 9 পালো এই সমীকৰণৰ পৰা ঠিক আছে আৰু ইয়াতে মই q1 আৰু q2 যদি মই q বুলি ধৰিলো তাৰ মানে 2q আৰু তলত 1 মিটাৰ নহয় জানো 1 মিটাৰ পালো তাৰ মানে ইয়াৰ পৰা এই কাটা গল থাকিল কিমান q স্কয়াৰ ইকুৱেল টু আমি কি পালো 1 ইয়াৰ পৰা আমি কি পালো যে q ইকুৱেল টু প্লাস মাইনাস 1 বুলি পালো হয় না নহয় প্লাস মাইনাস 1 বুলি পালো q তাৰ মানে ইয়াৰ পৰা দেখা গল যে 1 কুলম্বৰ আমি ডেফিনেশন 1 কুলম্বৰ সূত্ৰ আমি ক'ব পাৰো যে বায়ু বা শূন্য মাধ্যমত দুটা আধান ৰখা হৈছে বায়ু বা শূন্য মাধ্যমত দুটা আধান যদি 1 মিটাৰ ব্যৱধানত ৰখা হয় আৰু হিহতৰ মাজৰ বিকৰ্ষণ বল যদি 9 into 10 to the power 9 হয় তেন্তে প্ৰত্যেকটো আধানৰ মানকে 1 কুলম্ব বুলি কোৱা হয় ঠিক আছে বায়ু বা শূন্য মাধ্যমত দুটা আধান